ইফালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে। পানীৰ অভাৱত ৩ নম্বৰ ছাত্ৰাবাসৰ আৱাসীসকলে কৰিছে প্ৰতিবাদ। মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শিক্ষাৰ্থীয়ে। বিগত ১৫ দিন ধৰি পানী নাই ছাত্ৰাবাসটোত। প্ৰৱেশদ্বাৰত খালী বাল্টি ওলমাই সাব্যস্ত কৰে প্ৰতিবাদৰ পাছতেই গা লৰিল অধ্যক্ষ তথা কৰ্তৃপক্ষৰ। ৭ দিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কৰ্তৃপক্ষই। অধ্যক্ষৰ প্ৰতিশ্ৰুতিৰ পাছতেই খুলি দিয়া হয় প্ৰৱেশদ্বাৰ। যোৱা ১২ দিনৰ পৰা আমাৰ যোনটো হোষ্টেল 3 পানী নাই, আমাৰ বহুত দুৰ্ভাগ্য ভুগিবলগীয়া হৈছে। আমাৰ পৰীক্ষা আহি আছে, লগতে আমি কৰ্তৃপক্ষক জনোৱা হৈছে আৰু PWDটো জনোৱা হৈছে। যোনখিনি ফৰ্মেলিটি কৰিব লাগে আমি গোটেইখিনি কৰিছোঁ, কিন্তু বস্তুটো গুৰুত্ব সহকাৰে তেওঁলোকে লোৱা নাই। আমাৰ পানীৰ প্ৰব্লেমটো তাৰ বাবে আমি শান্তিপূৰ্ণভাৱে আজি পথ অৱৰোধ কৰিবলৈ আমি নামি আহিছোঁ। আমাৰ এটাই অনুৰোধ, যাতে আমাৰ হোষ্টেলত পানী অতি সোনকালে পানী যোগান ব্যৱস্থাটো আমাৰ কৰি দিব লাগে। পানী নহালৈকে আমি অনিৰ্দিষ্ট কাললৈ এই গেটখন বন্ধ কৰি দিম। যোৱা ১২ দিনৰ পৰা আমাৰ যোনটো হোষ্টেল 3 পানী নাই, আমাৰ বহুত দুৰ্ভাগ্য ভুগিবলগীয়া হৈছে। আমাৰ পৰীক্ষা আহি আছে, লগতে আমি কৰ্তৃপক্ষক জনোৱা হৈছে আৰু PWDটো জনোৱা হৈছে। যোনখিনি ফৰ্মেলিটি কৰিব লাগে আমি এইটো আমাৰ হোষ্টেলৰ গেট নম্বৰ 3, আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ কেম্পাছৰ গেট নম্বৰ 3, আৰু ইয়াতে আমাৰ হোষ্টেল 3 আছে। এইটো আমাৰ পানীৰ দিগদাৰ লাষ্ট ইয়েৰ। ইফালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে। পানীৰ অভাৱত ৩ নম্বৰ ছাত্ৰাবাসৰ আৱাসীসকলে কৰিছে প্ৰতিবাদ। মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শিক্ষাৰ্থীয়ে। বিগত ১৫ দিন ধৰি পানী নাই ছাত্ৰাবাসটোত। প্ৰৱেশদ্বাৰত খালী বাল্টি ওলমাই সাব্যস্ত কৰে প্ৰতিবাদৰ পাছতেই গা লৰিল অধ্যক্ষ তথা কৰ্তৃপক্ষৰ। ৭ দিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কৰ্তৃপক্ষই। অধ্যক্ষৰ প্ৰতিশ্ৰুতিৰ পাছতেই খুলি দিয়া হয় প্ৰৱেশদ্বাৰ। যোৱা ১২ দিনৰ পৰা আমাৰ যোনটো হোষ্টেল 3 পানী নাই, আমাৰ বহুত দুৰ্ভাগ্য ভুগিবলগীয়া হৈছে। আমাৰ পৰীক্ষা আহি আছে, লগতে আমি কৰ্তৃপক্ষক জনোৱা হৈছে আৰু PWDটো জনোৱা হৈছে। যোনখিনি ফৰ্মেলিটি কৰিব লাগে আমি গোটেইখিনি কৰিছোঁ, কিন্তু বস্তুটো গুৰুত্ব সহকাৰে তেওঁলোকে লোৱা নাই। আমাৰ পানীৰ প্ৰব্লেমটো তাৰ বাবে আমি শান্তিপূৰ্ণভাৱে আজি পথ অৱৰোধ কৰিবলৈ আমি নামি আহিছোঁ। আমাৰ এটাই অনুৰোধ, যাতে আমাৰ হোষ্টেলত পানী অতি সোনকালে পানী যোগান ব্যৱস্থাটো আমাৰ কৰি দিব লাগে। পানী নহালৈকে আমি অনিৰ্দিষ্ট কাললৈ এই গেটখন বন্ধ কৰি দিম। যোৱা ১২ দিনৰ পৰা আমাৰ যোনটো হোষ্টেল 3 পানী নাই, আমাৰ বহুত দুৰ্ভাগ্য ভুগিবলগীয়া হৈছে। আমাৰ পৰীক্ষা আহি আছে, লগতে আমি কৰ্তৃপক্ষক জনোৱা হৈছে আৰু PWDটো জনোৱা হৈছে। যোনখিনি ফৰ্মেলিটি কৰিব লাগে আমি এইটো আমাৰ হোষ্টেলৰ গেট নম্বৰ 3, আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ কেম্পাছৰ গেট নম্বৰ 3, আৰু ইয়াতে আমাৰ হোষ্টেল 3 আছে। এইটো আমাৰ পানীৰ দিগদাৰ লাষ্ট ইয়েৰ।